So hello friends, কি খবৰ আপোনালোকৰ? So আজি মই এতিয়া স্কুললৈ যাবলৈ ওলাইছো আৰু মই আজি দেখাম যে মোৰ ডেইলি ৰুটিনটো কেনেকৈ হয়। মানে মই নিজৰ মানে ডেইলি ৰুটিন নহয়, মই নিজৰ স্কিনত কি এপ্লাই কৰোঁ সদায় ৰাতিপুৱা। So প্ৰথমতে মই এপ্লাই কৰোঁ এইটো ক্ৰীম। মানে আপুনি যিকোনো ক্ৰীম লগালে ক্ৰীম লগাব পাৰে। আপোনালোকে প্ৰথমতে ক্ৰীম লগাব, তাৰপিছত ৰাব কৰিব। ভালকে ৰাব আপোনালোকে ৰাব কৰিলে। সো এতিয়া আপোনালোকে লগাব ছানস্ক্ৰীন। মই এইটো লোটাছৰ কিডছৰ পৰা ছানস্ক্ৰীনটো লৈছোঁ। এয়া চাওক, ছাতি লয় এইটো লোটাছৰ ছানস্ক্ৰীনটো লৈছে। So মই এতিয়া লোটাছৰ এইটো ছানস্ক্ৰীনটো এপ্লাই কৰিম। মই দুটা ছানস্ক্ৰীন মানে এটা ৰিনিৰ ছানস্ক্ৰীন আছিলে, সেইটো মই মানে ইমান ভাল নাপালোঁ, বহুত বেয়া হয়। আৰু এটা মানে মামা আৰ্থৰ এটা ছানস্ক্ৰীন এটা আছিলে, ইমান ষ্টিকি হয়, ইয়াত মানে আইব্ৰছবিলাকত লাগি যায়। আৰু এটা লোটাছৰ ছানস্ক্ৰীনটো যে মই বহুত ভাল পাইছোঁ। এইটো বেয়াও নহয় আৰু ঠাণ্ডাও লাগি থাকে। আৰু যেতিয়া আমি 10 ছেকেণ্ডৰ পিছত ইয়াত এইটো শুকাই যায় এইটো। আৰু তাৰপিছত মই এপ্লাই কৰিম পাউডাৰ। অলপ ল'ব দেই, মোৰ অলপ বেছি মানে ইমান কণে ল'ব। So এতিয়া হৈ গ'ল মোৰ স্কিন কেয়াৰ। এতিয়া মোৰ ড্ৰেছআপটো হৈ গ'ল। এতিয়া বাছ চুলিখিনি আছে। চুলিখিনি মই জানো কি কৰিব লাগে। ফাৰ্ষ্ট এইটো এনেকৈ কৰিব লাগে। দেন দুটা এনেকৈ এৰি দিব লাগে। দেন এনেকৈ বান্ধিব লাগে।